আজিৰ এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকৰ মনত পৰিব 100 বছৰ পুৰণি কথা হয় গাইজ মই আজি আপোনালোকক দেখুৱাম আৰু শুনাম টয় ট্ৰেইনৰ বিষয় অৰ্থাৎ 100 বছৰ পুৰণি কয়লা চলা ট্ৰেইন এতিয়াও আমাৰ মাজত চলি আছে বলক ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাওক নাম ঘুম ষ্টেচন ভাৰতবৰ্ষৰ সকলোতকৈ ওখ ঠাইত অৱস্থিত একমাত্ৰ ষ্টেচন যাৰ নামে হ'ল ঘুম ষ্টেচন পাহাৰৰ ৰাণী বুলি ক'লে যেন দাৰ্জিলিঙৰ পাহাৰবোৰৰ কথা মনলৈ আহে এই টয় ট্ৰেইনখনে কেতিয়াবা পাহাৰৰ দুই পিনে থকা জংঘলৰ মাজেৰে আন কেতিয়াবা ৰাস্তাৰ মাজেৰে আন কেতিয়াবা দুই পিনে থকা ডাঙৰ ডাঙৰ অট্টালিকাৰ মাজেৰে গৈ আছে বছৰ বছৰ ধৰি এনেকৈ চলি আছে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ ইয়াতে শাৰী পাতি ৰৈ আছে কেইবাটাও কয়লা চলা টয় ট্ৰেইনৰ ইঞ্জিন অৰ্থাৎ ৰাতিপুৱা যেতিয়া ষ্টাৰ্ট কৰা হয় এই ইঞ্জিনবোৰ বহুত সময়ৰ প্ৰয়োজন কাৰণ কয়লাত এইবোৰ চলে বলক আজি আপোনালোকক দেখো কেনেকৈ আপুনি টিকেট বুক কৰিব আৰু দাৰ্জিলিঙত আহিলে এই টয় ট্ৰেইনত জয় ৰাইড কৰিব বলক আপোনালোকক যদি অকণমান ওচৰৰ পৰা দেখুৱাও এই টয় ট্ৰেইনবোৰ অৰ্থাৎ কয়লা চলা ট্ৰেইন আপোনালোকে চাওক অলপ কিন্তু ইলেক্ট্ৰিচিটি নাই কোনো ডিজেল নাই পেট্ৰল নাই অনলি কয়লা চলে আৰু বহুত বছৰ ধৰি এই টয় ট্ৰেইন চলি আছে গতিকে আপোনালোকে এবাৰ যদি এই দাৰ্জিলিঙত আহে আপোনালোকে এবাৰ হ'লেও এই টয় ট্ৰেইনত উঠি পিনে মজাটো ল'ব কিমান ভাল লাগে ন আৰু জয় ৰাইড কৰিবৰ কাৰণে কিন্তু আপোনাক 1100 টকাৰে টিকেট কাটিব লাগিব আপুনি IRCTCৰ পৰা কাটিব পাৰে আনকি আপুনি ইয়াতে ষ্টেচন আছে ইয়াৰ পিছফালে ষ্টেচন ফাইনেলি আৰম্ভ হ'ল আমাৰ যাত্ৰা আমি আজি কৰি আছোঁ জয় ৰাইড অৰ্থাৎ টয় ট্ৰেইনত জয় ৰাইড কৰিবৰ কাৰণে আপোনালোকে দাৰ্জিলিং ষ্টেচনৰ পৰা উঠিব লাগিব আৰু যাব ঘুম ষ্টেচন হৈছে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ওখ ঠাইত অৱস্থিত এক পুৰণি ষ্টেচন আৰু এনেদৰে আমি পাহাৰীয়া ৰাস্তাৰ একা বেকা ৰাস্তাৰে গৈ আছোঁ ঘুম ষ্টেচনত যাবৰ কাৰণে প্ৰায় 1 ঘণ্টা সময় লাগে আৰু উভতি আহিবলৈ 1 ঘণ্টা সময় লাগে মুঠতে 2 ঘণ্টা আপোনাক ৰাইড কৰাব এই জয় ৰাইডত 1100 টকাৰে আপুনি টিকেট বুক কৰিব লাগে ইয়াতে ৰখাইছিলে 15 মিনিট আৰু 15 মিনিট পিছত আকৌ আমাৰ ট্ৰেইনটো এতিয়া যাব আমাৰ জয় ৰাইড 2 ঘণ্টা ৰাইড আৰু ট্ৰেইনৰ ভিতৰৰ দৃশ্য অকণমান দেখুৱাই দিওঁ যেটা আপুনি দাৰ্জিলিং আহিলে এইটো মিছ নকৰিব আৰু যোনে এই জয় ৰাইডটো কৰা নাই সেই দাৰ্জিলিঙৰ মেইন মজাটো অলপো বুজি পোৱা নাই মানে দাৰ্জিলিঙৰ মেইন মজাই হৈছে জয় ৰাইড কৰা টয় ট্ৰেইনত আৰু এইটো 100 বছৰ পুৰণা হয় আৰু সব সিট নাম্বাৰ দিয়া আছে আমাৰ সিট নাম্বাৰ হৈছে 29 27 আৰু 28 আমাৰ তিনিটা সিট আৰু ইয়াৰ পৰা ভিউ যেটো হয় আপোনালোকে অকণমান চাই লওক ভিউটো একদম পাহাৰৰ চাৰিওপিনে ঘূৰি প্ৰায় কিলোমিটাৰ ৰাস্তা এনেকৈ ঘূৰাব আপোনাক মানে ইমান ভাল লাগে ন যোনে যোনে জয় ৰাইডটো কৰিছে টয় ট্ৰেইনত দাৰ্জিলিঙত আহি তেওঁ এবাৰ হ'লে ক'ব যে জীৱনত কিবা এটা মানে সুখ পাইছোঁ দাৰ্জিলিঙত গৈ আৰু ইয়াৰ চাওক চাৰিওপিনে কিন্তু এই যিমানবোৰ হিলছ আছে মানে কুইন অফ হিলছ মানে দাৰ্জিলিঙক বুলি কোৱা হয় দাৰ্জিলিঙত যিমানবোৰ পাহাৰ আছে সবকে মানে পাহাৰৰ ৰাণী বুলি কোৱা হয় গাইজ ফাইনেলি আমি আহি পালোঁ ঘুম ষ্টেচন আৰু ঘুম ষ্টেচন আহিয়ে ইমানে ভোক লাগিল যে নোখোৱাকৈ থাকিবই নোৱাৰিলোঁ গাইজ এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখুৱাওঁ যে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ ওখ ঠাইত অৱস্থিত থকা ট্ৰেইন ষ্টেচন কি জানেনে ঘুম ষ্টেচন আমি আছোঁ বৰ্তমান ঘুম ষ্টেচনত অৰ্থাৎ দাৰ্জিলিঙৰ পৰা ঘুম ষ্টেচন জয় ৰাইড কৰাই ঘুম ৰেলৱে ষ্টেচনত প্ৰায় 20 মিনিট ৰখাৰ পিছত আকৌ উভতিবলৈ ধৰিলোঁ আমি দাৰ্জিলিং ষ্টেচনলৈ আৰু উভতি আহি পালোঁ দাৰ্জিলিং ষ্টেচন আৰু ট্ৰেইনৰ পৰা নামিলোঁ